দৈত্যপতি জয় হোক। দেৱৰীকি হে দেৱৰীকি কিবা হেতু আহিলে ইঠাই? কি কম দৈত্যপতি, চক্ষে দেখিলো মই যি এক অদ্ভুত ঘটনা। কিবা সাধ্য আছে আজি মোৰ আপোনাৰ সন্মুখত কৰিম প্ৰকাশ। এনে কি অদ্ভুত ঘটনা দেখিলে যি দেখি আপুনি মুহূৰ্ততে এই দৈত্যপুৰীতে হল বিদ্যমান প্ৰকাশ কৰক। শুনক তেন্তে দৈত্যপতি, ত্ৰিভুৱন জয়ী হৈ হিৰণাক্ষবীৰে পাতালত কৰিছিল প্ৰৱেশ নিৰ্ভয়ে। মোৰ ভাতৃ তাৰ পাছত কি হল দেৱৰী? কিন্তু কি দেৱৰী? কিন্তু বৰাহৰ ৰূপ ধৰি কোনোবা শত্ৰুৱে হৃদয়পিণ্ড কৰি চিৰাচিৰ নিধন কৰিলে তোমাৰ সুযোগ্য ভাতৃ। বীৰ ভাতৃ হিৰণাক্ষ সামান্য বৰাহৰ দন্তৰ প্ৰহাৰে কৰিলে নিধন। নামানে মোৰ মনে নামানে যি ভাতৃৰ ভয়তে স্বৰ্গ মৰ্য পাতালে তিনিও তলুক্য হয় কম্পমান। এই ভাতৃক পাৰিব জানো নিধন কৰিব ক্ষুদ্ৰ বৰাহৰ দন্তৰ প্ৰহাৰে? অসত্য ঘটনা এইটো। সত্য অসত্য সত্য অসত্য সত্য 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 নহৈতো অসত্য ঘটনা। সঁচাকৈ বীৰ ভাতৃ হিৰণাক্ষ তোমাৰ পৰিচালনাত। কিন্তু শুনা, বৰাহৰ ৰূপ ধৰি নোহে কোনো মানৱ দানৱ কিম্বা গন্ধৰ্ব কিন্নৰ। কোন তেন্তে দেৱৰীকে যি নিধন কৰিলে মোৰ স্নেহৰ ভাতৃক? কোন? এতিয়াও বুজা নাই? নাই দেৱৰীকে এতিয়াও বুজা নাই তুমি কোন সেই বৰাহ বিক্ৰমী? নাই দেৱৰীকে প্ৰকাশ কৰক। মনত পেলোৱা তোমাৰ এই চিৰ শত্ৰু। তোমাৰ এই চিৰ শত্ৰু দৈত্যেশ্বৰ, মনত পেলোৱা তোমাৰ এই চিৰ শত্ৰু। কোন দেৱৰীকে? কোন? দেৱ নারায়ণ 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 ওরে তোমার শিরহত্র দেবনারায়ণ নিধন করিলে মোরে স্নেহর ভাতৃ হিরণাক্ষকে নাই নাই কি বাদরে মই প্রভুধিম মোরে জননীকে নহৈটো সুখৰ সময় ভাতৃ সন্তাৰ বিৰুদ্ধে হোৱা তুমি অগ্ৰসৰ কালান্তক ৰূপে। যদিহে কৰিব নোৱাৰা তুমি ইয়াৰ উচিত বিধান ৰব জানো দৈত্য ৰাজনৰ সন্মান, আৰু ৰব জানো দৈত্য মাতা দিতিৰ কুলৰ গৌৰৱ। যদি লগ মোরে ভাতৃ সন্তা দেবনারায়ণকে কবা কই নিজ মুখে তোমার জগতত আসে যত দেবতা ব্রাহ্মণ সকলোকে মই করিম নিধন। ভাতৃ মোর বীর সুরাবলি বেশ বৈরী ভাবে চিন্তা করি অনন্ত নারায়ণক মুকুতি লোভিলি তই অতি সহজতে মকু লাগে তারই উপায়। বেশ কথা আজি খন্তে করিসু প্রতিজ্ঞা
ভাতৃ সন্তা দেৱ নাৰায়ণৰে ৰক্তৰে মই কৰিম মোৰ ভাতৃ তৰ্পণ যাওঁ মই ব্ৰহ্মাদেৱৰ আৰাধনাৰে বাবে লাভ কৰি অমৰত্ব বৰ অৱশ্যেই প্ৰতিশোধ ল'ম মই নাৰায়ণৰ ওপৰত কত যুগ পাৰ হৈ গ'ল আজিও দৈত্যেশ্বৰ নাকি লুলতি পৰা নাই বুজিব একোকে কিহৰ আশাত তেওঁ অনাশাৰে অনিদ্ৰাৰে কটাইছে জীৱন সন্যহাতে বাহু চক্ষু মোৰ লৰিছে সঘনে শয্যাত পৰিলে দেখো কিছুমান অদ্ভুত সপোন হে প্ৰভু সৰ্বকালে সৰ্বক্ষণে ৰক্ষা কৰিবা মোৰ স্বামী দেৱতাক বিপদ কালত জয় শিৱ শম্ভু জয় শিৱ শম্ভু জয় শিৱ শম্ভু দৈত্য ৰাণী কয়াধৰ জয় হ কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনি লওঁ মই পূজাৰ সম্ভাৰ নালাগে দেৱী অৰ্চনা বন্দনা মোক নালাগে একোকে মাথো তোমাৰ মংগলৰ বাবে মই হৈছো উপস্থিত মোৰ মংগলৰ বাবে হয় দেৱী বুজা নাই বিপ্ৰবৰ সকলোবিলাক ভাঙি পাতি কোৱা শুনা তেন্তে দেৱী কোৱা বিপ্ৰবৰ তোমাৰ স্বামী হিৰণ্যকশিপুৱে হয় বিপ্ৰবৰ তোমাৰ চাপি হিৰণ্যকশিপুৱে ব্ৰহ্মাদেৱক তপস্যা কৰি মৃত্যু মুখত পৰিলে দেৱী কি ক'লে দেৱ মোৰ স্বামীয়ে শিশু সংসাৰৰ পৰা মাগিলে মেলানে সেই দেৱ মই স্বামীৰ অবিহনে কেনেকৈ জীয়াই থাকিম দেৱ মই কেনেকৈ জীয়াই থাকিম স্থিৰ হোৱা ৰাণী ভৱিষ্যত চিন্তা কৰি দানৱ কুলৰ ৰাখিব লাগিব তুমি তোমাৰ গৰ্ভজাত সন্তান আৰু তোমাৰ মংগলৰ বাবে স্বয়ং দেৱৰাজ ইন্দ্ৰ তোমাৰ চাপিছে ওচৰ কি ক'লে দেৱ পুৰন্দৰ মোৰ চাপিছে ওচৰ কিন্তু নাজানালে বিপ্ৰবৰ দানৱৰ চিৰশত্ৰু দেৱ পুৰন্দৰ দেৱতাক হৈ দানৱৰ মংগল কামনা কাহানিও নকৰে হে দেৱী দানৱক কোনোদিনেই শত্ৰু জ্ঞান কৰা নাই দেৱ পুৰন্দৰে শুনা দেৱী তুমি অতপৰে যাক বিপ্ৰ বুলি ভাবিছা মনত ময়ে হে দেৱ পুৰন্দৰ বলা দেৱী বলা হাতৰ শিকাৰ আদি হাততেই পাই নেৰিম কদাপি বলা দেৱী লৈ যাওঁ তোমাক স্বৰ্গপুৰীলৈ বলা তুমি ছদ্মবেশী দেৱ পুৰন্দৰ তুমি শত্ৰু মোৰ স্বামী দেৱতাৰ স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু আঁতৰি যোৱা তুমি মোৰ সন্মুখৰ পৰা ৰাণী মিছা তৰ্কৰ নোহে প্ৰয়োজন বলা ৰাণী লৈ যাওঁ তোমাক স্বৰ্গপুৰীলৈ আহা ৰাণী লৈ যাওঁ এই বাৰ্তা যদি মোৰ স্বামী দেৱতাই পাই ভাবি চোৱা তোমাৰ অৱস্থা কি হ'ব স্বামী ৰক্ষা কৰা
ক্ৰন্দন কৰি লাভ নাই ৰাণী মাতা মাতা সকলোকে প্ৰহৰী দুৱৰী কোনো নাই জীৱিত ধৰাৰ বক্ষত ৰক্ষা কৰা সকলোকে মৃত্যুদান দিলে দেৱেন্দ্ৰই আহা আহা ৰাণী লৈ যাওঁ তোমাক স্বৰ্গপুৰীলৈ আহা আহা ৰাণী আহা বলা বলা ৰাণী ছি 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 পুরন্দর দেবী পুরন্দর তুমি এনেদৰে মতিছন্ন হৈ পৰস্তি হৰণ কৰিছা বলিৰে এনে কাৰ্য তোমাৰ ভাবি অতি অশুভনীয় পুৰন্দৰ তাৰ আগতে চাওক দেৱৰীখি কোন এই দৈত্যৰ ৰমণী বধ কৰি গৰ্ভজাত সন্তান চিৰ শান্তি লভিব এই দেৱ পুৰন্দৰে বাহ চমৎকাৰ হয় দেৱৰীখি চমৎকাৰ উদ্দেশ্য তোমাৰ কিন্তু স্বৰ্গৰাজ দেৱৰীখি জানিব পাৰোনে মই এটি কথা তোমাৰ মুখৰ পৰা কি দেৱৰীখি যাৰ যুগবলৈ দেখি যোগেশ্বৰ আজি নিজেই চিন্তিত যাৰ তপু বলে আজি আতংকৰ কৰিছে সূচনা এনেখিনি দৈত্যবীৰ হিৰণ্যকশিপু ইমান সহজতে লীন যাব পাৰে ধৰাৰ বক্ষত তাৰ মানে দেৱৰীখি অবিলম্বে পাবা তুমি তাৰে প্ৰত্যক্ষ প্ৰমাণ দেৱৰীখি কিন্তু বৰ্তমান তুমি সসন্মানেৰে মুক্ত কৰি দিয়া দেৱী কয়াটো দেৱৰীখি আৰু তুমি জানানে পুৰন্দৰ তুমি যাক হৰণ কৰি আনিছা বলেৰে তেওঁৰ এই গৰ্ভত বিৰাজ কৰিছে এক সাক্ষাৎ বৈষ্ণৱ ৰূপী মহাপুণ্য ভগৱান তোমাৰ দৰে লক্ষ লক্ষ ইন্দ্ৰৰ বজ্ৰৰ প্ৰহাৰেও নোৱাৰে ৰুধিব এই বৈষ্ণৱ ৰূপী মহান বালক দেৱৰীখি মোক ক্ষমা কৰক দেৱৰীখি ক্ষমা মোক নহয় ক্ষমা বিচৰা তুমি কয়াধু সুন্দৰ দেৱৰীখি অনতি পলমে ক্ষমা বিচৰা তুমি কয়াধু সুন্দৰী বিলম্বই কিন্তু ঘটাব বিঘিনি যোৱা মই ইন্দ্ৰ নাই এনেকে অতি অশুভনীয় যোৱা অতি শীঘ্ৰেই ক্ষমা বিচৰা তুমি সতী কয়াধুক হে দৈত্য পতেশ্বৰী মোৰ হত মাৰ্জনা ক্ষমা কৰিবা দেৱী মোৰ হত মাৰ্জনা ক্ষমা কৰিবা দেৱী অভাগীৰ সেৱা কৰিব কখন কল্যাণমস্তু নাহে মানে উলটি মোৰ স্বামী দেৱতা আপোনাৰ আশ্ৰমত আশ্ৰয় কৰিম কখন দেৱী নাহে মানে উলটি স্বামীগুৰু তোমাৰ তপস্যাৰ পৰা তুমি নিৰ্ভয় মনে থাকিব পাৰিবা মোৰ আশ্ৰমত নিতৌ শুনাম তোমাক মই নতুন নতুন হৰিৰে গুণানুকীৰ্তন উঠা দেৱী বাৰু দেৱী তুমি কোৱাচোন এই মায়াময় সংসাৰত কোন শ্ৰেষ্ঠ ভকত নে ভগৱান মোৰ মতে ভকত শ্ৰেষ্ঠ দেৱী তুমি মহাজ্ঞানৱতী হয় দেৱী এই সংসাৰত ভকতেই শ্ৰেষ্ঠ গতিকে দেৱী ভকত এই যে মই ক'লো ভকতে কি কয় মই কওঁ শুনা কওক দেৱকী এই ভয়ে বোলে ভগৱন্ত ভজন উত্তম ভজন ভক্তিতে পূৰ্ণ এঘুয়
জন একই বোলে কৃষ্ণক ভজি পবিত্ৰ পৰম হে আত্মাতমানন্ত কৃষ্ণ এই সমস্ত তহম নারায়ণ 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 দেবী ভয়ে ভগৱন্তক ভজনা কৰি উত্তম পথেৰে আগবাঢ়ি যাবলৈ কৈছে তেতিয়াহে তুমি পৰমাৰ্থী তত্ত্ব জ্ঞানেৰে শুদ্ধ পথ লাভ কৰিব পাৰিবি এইটোৱে বোলে তৰণৰ এই উপায় হৰণ এই তিনি গুণে জানা ভকত ৰঞ্জন হৰি নামে হৰি নামে হৰি নামে হরি নামে করিয়াছে জগত बोला देवी हरि नामे हरि नामे हरि नामे हरि नामे করিয়াছে জগত
देवाय नमः ॐ ब्रह्मा देवाय नमः ब्रह्मा देवाय नमः कोने मोर तपस्यात तन्मय शिव्याघात অধমর হত কৌতি প্রণিপাত করিব গ্রহণ হে প্রভু দুষ্ট যদি তুমি মোরেই ভক্তি তেন্তে অমরত্বভর প্রদান করি মুখে কৃতার্থ করক প্রভু প্রভু অমরত্বর বাহিরে অন্যবর অমরত্বর বাহিরে অন্যবরর মই কথাপিত নকরু কামনা তথাপিত অমরত্বর বাহিরে হে প্রভু যদি তুমি তুষ্ট হইয়া দিয়া মুখবর তুমি সজি আসা যত প্রাণী নিরন্তর দিনতে কিংবা রাত্রি মিত্র নহি বেক মোর হস্তে হস্তে কাতি বেক নোয়া রুক মুক মিলুক মহিমা প্রভু তুহার হমান হেহি বর দিয়া প্রভু নামা গুহুয়ান হেহি বর দিয়া প্রভু নামা গুহুয়ান নামা গুহুয়ান নামা গুহুয়ান দেবতার অমরত্বময় নকরু কামনা ব্রহ্মদেব রে বরেই হব মোরে অভেদ্য কবচি
চোৱাচোন সৌচে শাৰী সেউজীয়া গছ লতিকাল স্ফটিকৰ ধাৰা যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃজন কৰিছিল? প্ৰহ্লাদ, তুমি নিশ্চয় অজ্ঞাত। আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সকলোবোৰ দেখোন আমাৰ প্ৰজাসকলে সৃষ্টি কৰে। ৰাজ উদ্যানত দিনে ৰাতিয়ে কিমানবোৰ তেন্তে কোৱাচোন দাদা, সেই প্ৰজাসকলক বাৰু মালিনীয়ে কোনে সৃজন কৰিলে? গছ বন পক্ষী এই সকলোকে সৃজন কৰা কেৱল এজনেই গৰাকী আছে আৰু তেওঁকে ঈশ্বৰ বোলে। ভাই হল মৃগয়া কৰা পক্ষী বধ কৰা এইবিলাক মহা পাপ। তোমাক আৰু মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পক্ষীবিলাককো একেজন ঈশ্বৰেই সৃজন কৰিছে। গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে আমি সমজ্ঞান কৰিব লাগে। ভাই হল ভাই প্ৰহ্লাদ, তোমাকনো এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। গতিকে তোমালোকেও ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰা, তেতিয়া সকলো জ্ঞান লাভ কৰিব পাৰিবা। জগৎকৰ্তা ঈশ্বৰক চিন্তা কৰিবলৈ তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো বস্তুৱে ঈশ্বৰক পাব নোৱাৰে। পবিত্ৰ হৰি নাম গাবলৈ সকলো শিক্ষা কৰে। ঈশ্বৰে আমাক করুণা করিবই। হাই হল হরিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিতে ঈশ্বৰক চিন্তা কৰিব পাৰিলেই তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। পল্লাদ, সেইকাৰণে মানে তুমি মাজে মাজে নাম লৈ থাকা। ক্ষমা কৰা দাদা, মোক ক্ষমা কৰা ভাই হত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক চোৱা, মই সোণালীৰ মাজে মাজে ঘূৰি ফুৰিম। ব'লা। Tôi có khi không có
হরি নামে হার হরি নামে করিয়াছে জগত ইমান সুন্দৰ সুৰ এই কীৰ্তন মই কৰবাত কাহানিবা শুনিছিলো হৰি নামে হৰি নামে হৰি নামে হার হরি নামে করিয়াছে জগত নারায়ণ নারায়ণ কোন তুমি সুন্দৰ বালক আৰু এই উপবনৰ মাজত তুমি অকলে অকলে কি কৰিছা প্ৰণাম দে কল্যাণ মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নারায়ণ নাম মোৰ প্ৰহ্লাদ কিন্তু আপুনি বাৰু কোন আপোনাৰ মুখৰ সুৰগীতবিলাক যে মোৰ ইমান ভাল লাগে নারায়ণ মোকো এনে গীত আপুনি শিকাবনে দেৱ বাছা প্ৰহ্লাদ গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰবিলাকে বাৰু প্ৰহ্লাদ চোৱাচোন তুমি নিজেই যাৰ পিন্ধিবলৈ বস্ত্ৰ নাই আৰু খাবলৈ যাৰ এমুঠি অন্নৰ অভাৱ তেনে লোকেহে হৰিৰ গুণানুকীৰ্তন কৰি ভাল পায় তেনেস্থলত তুমি হলা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ তোমাৰ আকৌ হৰিগীত আৰাধনা কৰাৰ আৱশ্যক ক'ত প্ৰহ্লাদ ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব পৰা ভুল বুলি আপোনাক নাৰায়ণ নাৰায়ণ প্ৰহ্লাদ ৰজাৰে ল'ৰা হ'লে হৰি কীৰ্তন কৰিব পাৰে একেবাৰে সঁচা কথা কিন্তু কি জানা তোমাৰ পিতৃ হৰিৰ প্ৰধান শত্ৰু গতিকে তোমাৰ পিতৃয়ে হৰি কীৰ্তন কৰিছে বুলি গম পালে তোমাক খং কৰিব নহয় প্ৰহ্লাদ মোৰ পিতৃ ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয় প্ৰহ্লাদ তেওঁকো জানো সেই একেজন ঈশ্বৰেই স্বজন কৰা নাই কৰিছে প্ৰহ্লাদ তেওঁকো সেই একেজন ঈশ্বৰেই স্বজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে সেই কথা মানি নলয় আনকি সেই কথা শুনিলে তেওঁ খঙত একেবাৰে উন্মাদ হৈ অঘটন ঘটাব পাৰে কিন্তু প্ৰহ্লাদ নাৰায়ণ তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব প্ৰহ্লাদ মই মোৰ পিতৃক এই কথা কম নাৰায়ণ তেওঁৰ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে নাৰায়ণ 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 বাছা প্ৰহ্লাদ দেৱ তুমি অৱশ্য চেষ্টা কৰিলে হৰিগীত আৰাধনা কৰিব নিশ্চয় পাৰিবা কিন্তু এবাৰ আমি হৰিক এই স্থানৰ পৰাই স্মৰণ কৰোঁ আহাচোন ভাল দেৱ বহা তোমাৰ শুদ্ধ মন শুদ্ধ চিত এক কৰি দেৱনাৰায়ণৰ শ্ৰীচৰণত অৰ্পণ কৰা তেওঁ যেতিয়া তুষ্ট হ'ব অৱশ্যেই তোমাক সাক্ষাৎ কৰিব প্ৰহ্লাদ এতিয়া তুমি একান্ত চিত্তে স্মৰণ কৰাচোন ওম নমো ভগৱতে বাসুদেৱায় কোৱা প্ৰহ্লাদ ওম নমো ভগৱতে বাসুদেৱায়
বাসুদেবায় ওম নমো ভগবতে বাসুদেবায়। হোৱা চোৱা প্ৰহ্লাদ, তোমাৰ সন্মুখত শংখ চক্ৰ গদা পদ্মধাৰী দেৱনাৰায়ণ। চোৱা চোৱা প্ৰহ্লাদ, তোমাৰ সন্মুখত শংখ চক্ৰ গদা পদ্মধাৰী দেৱ নাৰায়ণ। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুত অৰ্চন পদ হে দাস্য ঘিত বন্দন বিষ্ণুৰ কৰিবা দেখায় দেৱ, প্ৰহ্লাদ। আপুনি বাৰু মোৰ মাতৃক চিনি পায়নে দেৱ? বাছা প্ৰহ্লাদ, দেৱ, বাছা প্ৰহ্লাদ, এই কথা তুমি মোক কিয় সুধিলা? যেতিয়া মই মাতৃৰ গৰ্ভত আছিলোঁ, নাৰায়ণ, আপোনাৰ এই শুৱলা কীৰ্তনত মই বীণাৰ সুৰ শুনিছিলোঁ। নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ, মই তোমাক আগতেও কৈছো, মই দেখে দেখে গীত গাই ঘূৰি ফুৰা এজন সাধাৰণ সামান্য সন্যাসী। হয়তো কেতিয়াবা ক'ৰবাত তুমি মোৰ গীত শুনিব পাৰা, কিন্তু এতিয়া আৰু আমি ইয়াত সময় নষ্ট নকৰোঁ। হৌ যে দেখিছা তুমি ৰেণিকি সৰোবৰৰ তীৰে, তালৈকে যাওঁ ব'লা। তাতেই তোমাক মই 2-4টা সুন্দৰ সুন্দৰ গীত গাবলৈ শিকাই দিম। বলক দেৱ। হৰি মোৰ হৰি মোৰ এদিন দয়ালো কি জানিতে পাৰো তোমাৰ ঠাকুৰল হৰি মোৰ হৰি মোৰ এদিন দয়ালো কে জানিতে পাৰো তোমাৰ ঠাকুৰল কে জানিতে পাৰো তোমাৰ ঠাকুৰল। নাৰায়ণ নাৰায়ণ। পিতা, পিতা, প্ৰহ্লাদ, মোৰ নয়নৰ মণি। প্ৰহ্লাদ, তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা, পালানে বাৰু পিতা? প্ৰহ্লাদ, এইবিলাক কথা তোমাক কোনে ক'লে? মইতো কাহানিও তোমাৰ সন্মুখতে হৰিৰ নাম উচ্চাৰণ কৰা নাই। পিতা, শ্ৰীহৰিৰ নাম লৈ উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায়। প্ৰহ্লাদ, এই শিক্ষা তুমি ক'ত পালা?
শুনা প্ৰহ্লাদ, হৰি মোৰ ঘোৰ শত্ৰু। পিতা সেই পাখণ্ড হৰিয়ে মোৰ ভাতৃক কৰিলেন নিধন, আৰু মোৰ শত্ৰু মানে তোমাৰো শত্ৰু। সেই হেতুকে আজিৰ পৰা সেই পাখণ্ড শ্ৰী হৰিৰ নামে কদাপি উচ্চাৰণ নকৰিবা প্ৰহ্লাদ। পিতা প্ৰহ্লাদ, জগতত কোনো কাৰো শত্ৰু নহয়, কোনো কাৰো মিত্ৰও নহয়, সকলোকে একেজন ঈশ্বৰেই শাসন কৰিছে। প্ৰহ্লাদ, গতিকে পিতা তুমি শ্ৰীহৰিক ঘোৰ শত্ৰু নকৰিবা। প্ৰহ্লাদ, তেওঁৰ মংগলময়, তেওঁৰ কৰোণাময়। প্ৰহ্লাদ, পিতা ওৰাই সেই পাখণ্ডৰ নামে নকৰিবি উচ্চাৰণ। বাৰে বাৰে পিতৃৰ বাক্য তই কৰিছো অৱজ্ঞা। শিশু বুলি পুত্ৰ বুলি তোক মই কদাপিতো নকৰিম ক্ষমা। খং নকৰিবা পিতা। পৰম পিতা শ্ৰীহৰিক শত্ৰুঘ্ৰাণ কৰি মহাপাপত লিপ্ত নহবা। প্ৰহ্লাদ, 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 মূৰ্খ, আজি খন্তে সেই পাখণ্ড শ্ৰীহৰিৰ নাম নকৰিবি উচ্চাৰণ। পিতা যা, আঁতৰি যা মোৰ সন্মুখৰ পৰা, নতুবা আজি মোৰ হাতে ঘটিব অঘটন। যা প্ৰহ্লাদ, আঁতৰি যা, আঁতৰি যা, আঁতৰি যা প্ৰহ্লাদ, আঁতৰি যা। নাজানো 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 কোনে আহি গোপনে গোপনে মোৰ পুত্ৰক আজি হৰিৰ নাম উচ্চাৰণ কৰাইছে। বুজিলো, সেই সতৰ হৰিয়ে এইবাৰ মোৰ পুত্ৰক মাজত সোমোৱাই খেলিছে এক নতুন খেলা। ময়ো জানো কৰ্তব্য নিজৰ, সেই হেতুকে খন্দা আৰু অমৰকক মতাই আনি প্ৰহ্লাদৰ সহিতে যত আছে তত্ব শিশু সকলোকে গতাই বামানয় শাস্ত্ৰত পাৰ্গত কৰিবলৈ নিৰ্দেশ দিওঁগৈ। আমি হলো দৈত্য গুৰু শুক্ৰাচাৰ্যৰ তনয়। তুমি খন্দা আৰু মই অমৰ্ক দৈত্যৰ শিশুসকলক বানানাই হস্তত পাৰ্গত কৰাই হৈছে আমাৰ প্ৰধান কৰ্তব্য। বাৰু দাদা, তুমি পাৰিম বুলি যে কলা দৈত্যৰাজক,
যদি নোৱাৰা তেতিয়া তেতিয়া কি হ'ব হা কৈ যা হা তেতিয়া কি হ'ব হে নিশ্চয় পাৰি পাৰিম পাৰিব 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 পালেহি পালেহি পালি পালেহি পালেহি আহা গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰ গ্ৰহণ খা বাছা পঢ়িবলৈ কোৱা নাই পঢ়িলিয়ে উঠ শাৰী শাৰীকে বহ এতিয়া বহ গুৰুদেৱ এইখন হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য দৈত্যৰাজ হিৰণ্যকশিপুৰৰ ৰাজ্য ৰাজ্য আৰু ইয়াত মই কৈ দিওঁ নেকি কোৱা ইয়াত হৰিনাম লোৱা নিষেধ দেই নিষেধ অ প্ৰহ্লাদ ইয়াত সকলো বস্তু ওলোটা ওলোটা বুজিলা বাৰু ভাই দাদা আজি পাঠভাগ তুমিয়ে আৰম্ভ কৰা তুমি ডাঙৰ নে মই ডাঙৰ চমু অ' তুমি আৰম্ভ কৰা মই নকওঁ আপুনিয়ে কওক বাৰু গুৰুদেৱ গাই যাবা দেই মুখে মাত ভগৱতে বাসুদেৱায় অ কি গাইছা আকৌ কোৱাচোন ওম নমো ইছ ৰাম দাদা বন্ধ কৰ তোৰ হৰিনাম বন্ধ কৰ পিঠি ফালিম নামাৰিবা ভাই অমৰ্ক এহেতক প্ৰথমতে কোনে কোনে কি কি কৰি ভাল পায় সোধা যাওক সুধা যাওক সুধা যাওক সোধা অ মোক যে আগবঢ়াই আছা যদি প্ৰহ্লাদক নোৱাৰো মোক আকৌ আগবঢ়াই দিবা হে? হ'ব বাৰু বাৰু বাচ্চাহঁত গুৰুদেৱ তহঁতৰ মাত নাই হে বাৰু বাচ্চাহঁত গুৰুদেৱ ডাঙৰকে ক মই শুনাই নাই বাৰু কচোন কোনে কি কৰি ভাল পাওঁ ইয়াকে চাওঁ তুমি কি কৰি ভাল পোৱা বাছা ধেনু যুদ্ধ অ দাদা ধেনু যুদ্ধ বঢ়িয়া বাৰু বাছা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই গদা যুদ্ধ কৰি ভাল ই গদা যুদ্ধ কৰিব অ চাবি আকৌ গধু হলে দাঙিব নোৱাৰিবি হেঁচা নাই মই থাকিবি আকৌ এইটোকে শুনো বাৰু বাছা কৈ দে অ কোৱা পিঠিত অকল হাতীৰ পিঠিত উঠিলেই নহব বুজিছা হাতীৰ পিঠিত উঠি বুজিছা বহা অ দাদা সোধা সোধা কৈ যা মই ঘোঁৰাৰ পিঠিত কৈ যোৱা বাহু যুদ্ধ
অ ৰবা দাদা ই আছেইচোন গুৰুদেৱ মই তৰোৱাল যুদ্ধ অ তৰোৱাল অকল তৰোৱাল যুদ্ধ কৰিলে নহব শত্ৰুক এফালৰ পৰা বধ কৰিব লাগিব বহা এই ভাগ গুৰুদেৱ তুমিনো কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰি কীৰ্তন কৰি বৰ ভাল পাওঁ খালে অ গুৰুদেৱ খালে নিজেতো মৰিব মৰিব লগতে আমাৰ তিনিটাকে মাৰিব তোমাক মই আগতেও কৈছো অ এইখন হৈছে দৈত্যৰ ৰাজ হিৰণ্যকশিপুৰ ৰাজ্য বুজিলা ইয়াত সকলো বস্তু উলুটা 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 শিল পানীৰ ওপঙে বুজিলা বহা দাদা এহেঁতক এনেদৰে নহ'ব বুজিলি ইহঁতক এহেঁতক দাদা চুতলিপি দিয়া বেয়া নহ'ব কিন্তু নহব দি দিয়ক দিয়া বাচ্চাসকলেও তোমালোকৰ ডাঙৰ ডাঙৰ কাঁহীবোৰ উলিয়াই লোৱা কাহি নহয় ফলি অ কাহি নহয় ফলি ফলিবোৰ উলিয়াই লোৱা। কাহি কৈ যাওক অ লিখিলে লিখা কি দিলে ভাল হ'ব তুমিয়ে কৈ দিয়াচোন তোলা জিৰণি পুথিবোৰ আমাৰ ঈশ্বৰ অঁ তিনি খাইকে দি দিয়া তিনি খাইকে ঈশ্বৰ ঈশ্বৰ দৈত্যৰা জিৰণি পুথিবোৰ আমাৰ ঈশ্বৰ লিখা তিনি খাই লিখা ডাঙৰ ডাঙৰকে লিখিবা দেই আকৌ সুধি লওঁ কি কয় গুৰুদেৱ কি কৈছে লিখা দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ঈশ্বৰ ডাঙৰ ডাঙৰকে তিনি শাৰীকৈ দাদা তুমি অ। আৰু চমু অ দুইটাই অকণমান দেৰি ইয়াত থাকা মই সাউতকে গৈ আহোঁগে নে কি কোৱা যোৱা গুৰুদেৱ এটা চাই লোৱা কি লিখিছে চাই লৈ যাওক অঁ লিখা আকৌ তোমালোকে আচ্ছা হ'ব হ'ব চাই অঁ ঐ লিখিছে দেই লিখিছে কি লিখিছে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ এচৰ ঐ এচৰ নহয় ঐ ঈশ্বৰ ঈশ্বৰ বুলিলি অ তুমি চাওঁ তাক গুৰুদেৱ হা ই লিখিছে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ কি হ'ল পিছৰ পিছৰ ঐ পিছৰ নহয় ঐ ঈশ্বৰ আকৌ নি চাই ই লিখিলে দেই অথনিৰ পৰা ই ঘঁহাই ঘঁহাই লিখিলে লিখিলে ঐ একোকে নিলিখিলে লিখ ই লিখিছে দৈত্যৰাজ
হিৰণ্য কশিপু অঁ পিছত এখন নাই নাই নিলিখিলে নিলিখিলে আকৌ লিখ এইটো ই লিখিছে দেই হা দৈত্যৰাজ হিৰণ্য অঁ কশিপু অঁ অঁ কওক অঁ লিখিছে মই পঢ়ি আছো না তুমি কেলে পিছত এখন চোৱা আকৌ তুমি চোৱা হিৰণ্য কশিপু অঁ কোনে লিখিছিলি চাওঁ এই ভালকে লিখ ঈশ্বৰ ঈশ্বৰ এই অ' দাদা ই দেখোন হচৰিকাডাল এৰি থৈ গ'ল এই যে গ'ল হচৰিকাডাল এৰি থৈ গ'ল মোক ভালকৈ লিখিছে এই চাওঁ দিয়া প্ৰহ্লাদ হা ই লিখিলে কি ই লিখিলে কি লিখিলে সত্য অঁ সদায় অঁ জয় অ দাদা এহেঁতক এনেদৰে নহ'ব নহ'ব এহেঁতক এনেদৰে নহ'ব নহ'ব ভাই অমক কি কৰা হা এহেঁতক মহাৰাজৰ ওচৰলৈকে লৈ যাম ব'লা ব'লা না জানো গরু গৃহতে কি শিক্ষা লভিছে মোৰ পুত্ৰ প্ৰহ্লাদে তোৰ জয় হওক জয় হওক আহক আহক হে শুক্ৰ তনয় আসন গ্ৰহণ কৰক বাছা মোৰ নয়নৰ মণি আহিলা বাৰু কোৱাচোন বাছা গুৰুগৃহত থাকি তুমি কি শিক্ষা শিকিলা শুনা তেন্তে পিতা স্থিৰ কৰি মন বেশ কথা কৈ দিয়া কি কি শিকালো কৈ দিয়া শ্ৰৱণ কীৰ্তন নাই কোৱা। স্মৰণ বিষ্ণুৰ এই অশ্ৰদ প্ৰদক্ষে সক্ষেত্ৰ এ বন্দন বিষ্ণু এ কৰিবা দেখাব পিতা এই নবীন ভদ্ৰী আচদেশে উত্তৰ এই শিক্ষাই লভিলি গুৰুগৃহত গৈ আদৰ পিতা গুৰু দুজনক তুমি মিছাকৈ খং নকৰিবা মই শেষ হৰি নাম নোলোৱাকৈ থাকিব নোৱাৰো প্ৰহ্লাদ স্তব্ধ তোৰাই এনোৱা বাক্য নকৰিবি উচ্চাৰণ শুন প্ৰহ্লাদ তোৰ সেই শ্ৰী হৰিক মই অতিশয় ঘৃণা কৰোঁ ঈশ্বৰক ঘৃণা কৰিব নাপায় তেওঁৰ মংগলময় তেওঁৰ কৰুণাময় প্ৰহ্লাদ কালে তোৰ ধৰিছে কেখন বেশ কথা আজ ঘন্টে মই ঘাতকক মতাই তোৰেই মৃত্যু কৰিম ৰচনা ঘাতক
এই ঘাতক লৈ যা এই পাখণ্ড শিশুকে নিত নতুন নতুন শাস্তি দি মৃত্যু পথ দেখুৱা লৈ যা ভাবিছে সেই নারায়ণে এই হিৰণ্যকশিপুকে কৰিব পাৰিব পৰাস্ত এটি সাধাৰণে শিশুৰ জৰিয়তে ময়ো জানো মোৰ কৰ্তব্য নিজৰ সামনে এনেদৰে মোৰ মৃত্যুবাণে নারায়ণে কৰিছে ৰচনা ইয়াৰ মুণ্ড তীক্ষ্ণ তৰিয়ালো ছেদন নহল হস্তি মাতি আনা ইয়াক হস্তিৰ হতুৱাই গছক যাওক ইয়াক কি কৰা উচিত হ'ব দাদা ভাই বিষাক্ত সৰ্প মাতি আনা কৃপা কৰা প্ৰভু কৰ্ণ সাগৰ হে হৰি বিপদ ভঞ্জন কৰি স্থান দিয়া তুমি মোৰ চৰণ তলত স্থান দিয়া তুমি মোৰ চৰণ তলত কৰিব নোৱাৰিলো হয় দাদা ইয়াক লৈ যাও দৈত্যেশ্বৰৰ কাষলৈ ভাগ্য দাদা
আমাক ক্ষমা কৰক দৈত্যেশ্বৰ আমি এই বালকক একো কৰিব নোৱাৰিলো এই পাখণ্ড হতে ক্ষমাৰ অযোগ্যতা হতে এটি সামান্য বালকক তহতে নিধন কৰিব নোৱাৰিলি আৰু নাম লৈছ এই দৈত্যেশ্বৰৰ বিশাল ৰাজ্যৰে ঘাতক আঁতৰ হ আঁতৰ হ আঁতৰ হ এই প্ৰহ্লাদ পিতা কোনে তোক এই ঘোৰ সংকটৰ পৰা পাৰে পাৰে কৰিছে ৰক্ষা পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা কেৱল তুমি জগতৰ পিতা শ্ৰীহৰিৰ ওচৰত একান্ত মনে তুমি শৰণ লোৱা এই প্ৰহ্লাদ স্তব্ধ হ পাৰে পাৰে পাখণ্ড হৰিৰ নাম মোৰ সন্মুখত কৰিছ উচ্চাৰণ স্তব্ধ হ শিশু বুলি পুত্ৰ বুলি মই তোকে কদাপিতো নকৰিম ক্ষমা পিতা তুমি এই অসুৰৰ স্বভাৱেৰে শ্ৰীহৰিৰ ওচৰত একান্ত মনে শৰণ লোৱা তেওঁ তোমাক প্ৰতি কৰিব মই শ্ৰীহৰিৰ ওচৰত শৰণ ল'ব লাগে মূৰ্খ এই বাক্য পুনৰ কৰিছো উচ্চাৰণ এই চাও বাৰু তোক তোৰ শ্ৰীহৰিয়ে কেনেদৰে মোৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে পিতা তোমাৰ কাৰ্য তুমি নিজ ইচ্ছামতে কৰি যোৱা শ্ৰীহৰিয়ে কেৱল মোক ৰক্ষা কৰিব পিতা এই পাখণ্ড আৰে বাৰে বকিছ তই প্ৰলাপ বচন সঁচাকৈ যদি শ্ৰীহৰিয়ে তোকে ৰক্ষা কৰিছে তেন্তে দে দেখুৱাই ক'ত আছে তোৰ শ্ৰীহৰি পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰৱৰ্তী যেনিয়ে ইচ্ছা মই তেনিয়েই দেখো কৰিব যেনিয়ে ইচ্ছা তেনিয়েই দেখো কৰিবই মই কিয় দেখা নাই তোৰ শ্ৰীহৰি ক'তা শ্ৰীহৰি তোৰ দে দেখুৱাই পিতা নিশ্চয় দেখিবা তুমি কেৱল শুদ্ধ মনে শুদ্ধ চিতে ঈশ্বৰক চিন্তা কৰা দয়াময় দিবদৰিষ এই প্ৰহ্লাদ এই বাৰে বাৰে প্ৰলাপ তই কৰিছ বচা এই দে দেখুৱাই ক'ত তোৰ শ্ৰীহৰি ক'ত দে দেখুৱাই ক'ত তোৰ শ্ৰীহৰি পুৰা মই প্ৰতিজ্ঞা নিজৰ দে দেখুৱাই ক'ত তোৰ শ্ৰীহৰি দে দেখিবা পিতা নিশ্চয় দেখিবা হৌৱা চোৱা পিতা স্ফটিকৰ স্তম্ভত দয়াময় ৰৈ আছে মোৰ ফালে চাই পিতা স্ফটিকৰ স্তম্ভত দয়াময় ৰৈ আছে মোৰ ফালে চাই পিতা আতৰ হ প্ৰহ্লাদ নাই পিতা আতৰ হ নাৰায়ণ দেৱ নাৰায়ণ এই আতৰ হ এই হৰি ধৰি নৰ সিংহ ভৈলা বাজ মহাত্ৰাসে গঙ্গে
ঘাতক চাৰুক ডাকি অন্তই নৰসিংহ ৰূপী মোৰ সন্মুখত হৈছ আবিৰ্ভাৱ অন্ধেৰ হিৰণ্যকশিপু মিলিল প্ৰলয় আজি দানৱ কুল তোৰ হোমে ধ্বংস কৰি দুৰ্জন দৈত্য পৰিত্ৰাণ কৰিম নিষ্প্ৰিয় ভক্ত বৈশ্য প্ৰহ্লাদ নাজাননে হেৰো নৰসিংহ ৰূপী ব্ৰহ্মাৰ বৰে বলিয়ান আজি হিৰণ্যকশিপু নোৱাৰিবি তই মোকে কৰিব পৰাস্ত মনত পেলা হেৰো হিৰণ্যকশিপু ব্ৰহ্মাৰ বৰ নহে দিন নহে ৰাত্ৰি নহে বাহিৰ নহে ভিতৰ নহে অস্ত্ৰে নহে হস্ত্ৰে নহু যজ্ঞ ৰজ্ঞ নাগ নৰ গন্ধৰ্ব কিন্নৰ নৰসিংহ ৰূপে নখেৰ বিদাৰি তোৰ হিয় নিধন কৰিম এই হাতেৰে বুজিলো মই এই তেন্তে নাৰায়ণ বেশ কথা তে যুদ্ধ নকৰি পৰম চাও মই নাৰায়ণৰ দুবাহুতে কিমান শক্তি তেন্তে যুদ্ধ ভয়ঙ্কর রূপ দেখি মই ভয় খোৱা নাই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যেন সদা মতি থাকে
তাকে সে মই তোমাৰ ওচৰত কৰিছো প্ৰাৰ্থনা। তোমার ভক্তি তুষ্ট প্রহ্লাদ, তোমার যশস্যা বলি চিরদিন থাকিব ধরা। ভক্ত লোবর নিজ ইচ্ছামতে। শুনক তেন্তে প্ৰভু, তজোপাৱে মাগুৱে কবৰ, তুমি প্ৰভু জগত ঈশ্বৰ। তোমাক নিন্দিলে পিতৃবোৰ, সিঁচিলা পাতক মহাঘোৰ। তাত সন্তে পিতৃ নিস্তৰুক, এখেদে প্ৰসাদ দিও মোক, এখেদে প্ৰসাদ দেও মোক। পরম বৈষ্ণব তৈ পুত্র ভইলে চার, 21 পুরুষ তার করিলি উদ্ধার। জয়িত থাকে মোর ভক্ত উদার চরিত্র, কৃত প্রতঙ্গকু তথা করয় পবিত্র। ন করে প্রাণিক হিংসা, নাহি একুশ বিহা, আমত অর্পণ করে আপনার দেহা। ওঠা প্রহ্লাদ, তোমার আমার কথা ভবিষ্যতে ফোনে জিত নরে, কেউ পাব মুক্তি অনায়াস। তোমার আমার কথা ভবিষ্যতে খুনে জিতু নরে, কেউ পাব মুক্তি অনায়াসে। তোমার আমার কথা ভবিষ্যতে খুনে জিতু নরে, কেউ পাব মুক্তি অনায়াসে।